নাওখনৰ তলিটো যেতিয়া ভাল ওপৰত থকা তক্তা চক্তাখিনিও ভালেই হ'ব। এইবাৰ পঞ্চায়তৰ যিমান হ'ব 80% পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে থাকিব। তামোল গছজোপা আগটো মোৰ আৰু গুৰিটো তোৰ আৰু এই তামোলখিনি ছিঙে। কংগ্ৰেছৰ হ'ল এইটো ব্যৱস্থা। তাহাঁতক চব লগে একেলগে চিঞৰবাৰ কৰি ইনকলাব জিন্দাবাদ কৰিলে, লজিষ্টিক ছাপৰ্ট দি অখিল গগৈ নি আজি আমাৰ ধুবুৰী চিটটো জিকালে। তাৰপাছত বল দিবৰ সময়ত লেংটো মাৰি পেলাই আঁতৰাই দিলে। এইটো এটা ভাল সিদ্ধান্ত লৈছে। এইটো কাৰণে আমি কেতিয়াবা কিছুমান নামৰ কলকুৱেলি আমাৰ এই নুমল গুচি নেমেল হৈ কিছুমান নাম চেঞ্জ হৈ থাকে। সেইকাৰণে এটা সন্মানপূৰ্বকভাৱে এটা নামৰ ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে আৰু বৰ ভাবি চিন্তি কৰা হৈছে। আগতেও কৰিছে আৰু আগলৈও এনেকুৱা ধৰণৰ নাম সলনি কিছুমান থাকি যায় কথা সেইবোৰ কথাৰে আমাৰ এই নামটো দিয়াৰ ব্যৱস্থা কৰিছে। মই ভাবিছোঁ এটা ভাল হৈছে আৰু আগন্তুক দিনত এনেকুৱাখিনি কৰিলে এটা চিজিল হ'ব। বস্তুবিলাক এটা ধৰণে চলি আছিলে, এতিয়া এটা ছিষ্টেমত কৰিছে। মই ভাবিছোঁ ভাল হৈছে। অখিল গগৈয়ে তেওঁ যিখিনি কথা কয় বা কথা আছে তাৰ কথাৰ কোনো তেনেকুৱা ধৰণৰ কিবা যুক্তিযুক্ততা আছে বুলি মই নাভাবোঁ। আৰু সেইবিলাক কথা মানে এনেকৈ ধৰক ফেপেৰি পাতি কথাবিলাক কৈ থকাটো আজিৰ ডেটত বৰ প্ৰাসংগিকতা নাই। ৰাইজেও সেইবিলাক বৰ ধৰণে গ্ৰহণ নকৰে আৰু এইবোৰ কথা ক'ব নালাগে। তেওঁ এজন মুখ্যমন্ত্ৰী হিচাপে এটা ব্যৱস্থা লৈছে। সেই ব্যৱস্থাটোক এই ধৰণেৰে অনবৰতে প্ৰতিবাদ আকাৰত কথা ক'লে এই কথাবিলাকে শোভা নাপায়। আৰু এই মুখ্যমন্ত্ৰীয়ে গাড়ীখন চলাইছে, ক'ত ব্ৰেক মাৰিব লাগিব, ক'ত গিয়েৰ চেঞ্জ কৰিব লাগিব, এইটো মুখ্যমন্ত্ৰীৰ ওপৰত এৰি দিয়ক না। মুখ্যমন্ত্ৰীয়ে যি ধৰণে কৰে কৰিব। পঞ্চায়ত ইলেকশ্যন ভাল আৰু আপোনাৰ এইবোৰ দেখিছে। বুনিয়াদটোৱে যেতিয়া ভাল, নাওখনৰ তলিটো যেতিয়া ভাল, ওপৰত থকা তক্তা চক্তাখিনিও ভালেই হ'ব। আজি 20 তাৰিখ 11 মাহ আপোনালোকৰ লগত ঘোষণা কৰিছোঁ। এইবাৰ পঞ্চায়তৰ যিমান হ'ব 80% পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে থাকিব। মই ক'লোঁ ন, ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে থাকিব। চিম্বল থাকক নাথাকক, ৰিজাল্ট ওলোৱাৰ পাছত যিটো ছিষ্টেম হ'ব সেই ছিষ্টেমত আমাৰ লগত থাকিব। এইটো মইতো আগতেও কৈছোঁ যে চিচা ভাঙিলে কেতিয়াবা যোৰা লাগে নেকি? গ্লাছ যে ভাঙিলে তাক যিমান এডিচিভ লগাওক কেতিয়াও যোৰা নালাগে। ভাঙিলে লাগিলে কৰিলে, অখিলে গালি দিবলৈ আৰম্ভ কৰিলে। এই বিৰোধী ঐক্যটোতো মই কৈ দিছোঁ যে কংগ্ৰেছৰ আজি ব্যৱস্থাটো কি আছে। আগতে আপোনালোকৰ আগত এই মঞ্চতে মই কৈছোঁ যে দুটা ককাই ভাই, বাপেক মৰাৰ পাছত মাটি বাৰী ভাগ কৰিলে। ককায়েককতো অকণমান অকৰা, সেইকাৰণে ভায়েকটোৱে ক'লে দাদা গৰুজনী আগটো তোৰ আৰু পিছটো মোৰ। ককায়েকে খুব দানা খুৱায় আৰু পিছফালে গৰুজনী খীৰায়। তামোল গছজোপা আগটো মোৰ আৰু গুৰিটো তোৰ, তলটো চিকুণাই খুব চাফা কৰে আৰু এই তামোলখিনি ছিঙে। কংগ্ৰেছৰ হ'ল এইটো ব্যৱস্থা। তাহাঁতক চব লগে একেলগে চিঞৰবাৰ কৰি ইনকলাব জিন্দাবাদ কৰিলে আৰু এই হেৰিত গৈ পেলাই লজিষ্টিক ছাপৰ্ট দি অখিল গগৈ নি আজি আমাৰ ধুবুৰী চিটটো জিকালে। তাৰপাছত গল পোষ্টৰ সময়ত মাৰি দিলে, লেং মাৰি দিলে। গল দিবৰ সময়ত লেংটো মাৰি পেলাই আঁতৰাই দিলে। এইটো কংগ্ৰেছৰ নীতি ভাই। কংগ্ৰেছৰ আজি গম পোৱা নাই সেই নীতিৰে চলি আছে। আৰু যদি তাহাঁতৰ লগত মিল হ'বলৈ যায়, কংগ্ৰেছে ইয়াতকৈ ডাঙৰ ফাউল কৰি দিব কিন্তু অখিল গগৈহঁতৰ নিচিনা মানুহক। সেইকাৰণে মোৰ ফালৰ পৰা উপদেশ মই দিছোঁ যে অচিন কাঠৰ থোৰা কেতিয়াও নলগাবা। অখিল গগৈ কংগ্ৰেছ একেবাৰে শুদ্ধ অচিন কাঠৰ থোৰা মই লগাবলৈ মানা কৰিছোঁ। এই অচিন কাঠৰ থোৰাই কংগ্ৰেছে মানে এই দলকেইটা যিকেইটা আছে তাহাঁতক উঠিবলৈ নিদিয়ে, কেতিয়াও উঠিবলৈ নিদিয়ে। এই দেখে প্ৰমাণ হ'লেই নহয় আপোনাৰ বিহালীৰ কথাটোৱে ঘটনা হৈ গ'ল। এতিয়া গোটেইকেইটা পম যোৱা বেলুং হোৱা নাই জানো গোটেইখিনি? এতিয়া মানে বিৰোধী ঐক্য পম যোৱা বেলুঙৰ বাহিৰে একো নহয়। চব অখিল গগৈটো অখিল গগৈ হিচাপে থাকক। অখিল গগৈ লিভাৰটো একে জেগাত থাকিব, হাৰ্টটো একে জেগাতে থাকিব। সেইকাৰণে অখিল গগৈ হিচাপে থাকক। আৰু অখিল গগৈক পাৰিলে শিৱসাগৰ গগৈ কৰি দিলেও বেয়া নহয় বুলি মই ভাবোঁ।